মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ দিয়াৰ নামত ব্যাপক হাৰত স্মাৰ্ট মিটাৰ জেহাদ অসমত আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীয়ে সদায় জেহাদৰ কথা কয়। কোটি কোটি টকাৰ অসম চৰকাৰে স্মাৰ্ট মিটাৰ জেহাদৰ জৰিয়তে সংগ্ৰহ কৰি সাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে। স্মাৰ্ট মিটাৰৰ নামত প্ৰকৃততে চলিছে কি? এক মাহত যদি কাৰোবাৰ আহে 1000 টকা, তেন্তে কাৰোবাৰ আকৌ আহে লাখ টকালৈকে। স্মাৰ্ট মিটাৰ শীঘ্ৰে উঠাই দিয়াৰ দাবী দল সংগঠনৰ। অসমত হ'বলৈ গৈ আছে এক ভয়াৱহ আন্দোলন। মুছলমান সমাজে এই ভয়াৱহ আন্দোলন কৰিব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। স্মাৰ্ট মিটাৰৰ পৰিৱৰ্তে বাহাল ৰাখিব লাগে পূৰ্বৰ মিটাৰ। 13 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীত সাব্যস্ত কৰা হ'ব বৃহৎ প্ৰতিবাদ। আৰু ইয়াৰ বাবে যদি কোনো বিষম পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে দায়ী হ'ব আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এই হুংকাৰ আমছু নেতা ৰেজাউল কৰিম চৰকাৰৰ। চাওক, মুখ্যমন্ত্ৰীয়ে সদায় জেহাদৰ কথা কয়, কিন্তু মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ দিয়াৰ নামত ব্যাপক হাৰত স্মাৰ্ট মিটাৰ জেহাদ অসমত আৰম্ভ কৰিছে। অসমৰ সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ নাগৰিকে এতিয়া অতিষ্ঠ হৈছে যে যি স্মাৰ্ট মিটাৰ লগোৱা হৈছে, এই স্মাৰ্ট মিটাৰৰ যোগেদি কোটি কোটি টকাৰ অসম চৰকাৰে স্মাৰ্ট মিটাৰ জেহাদৰ জৰিয়তে সংগ্ৰহ কৰি সাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে, সাধাৰণ ৰাইজক পংগু কৰি পেলাইছে। গতিকে মুখ্যমন্ত্ৰীৰ যি দম্ভ আৰু অহংকাৰ যে সকলো বস্তুৰ দাম কমিছে, সকলো ধৰণৰ মানুহৰ সুবিধা দিয়া হৈছে, কিন্তু মুখ্যমন্ত্ৰীয়ে জনা উচিত যে স্মাৰ্ট মিটাৰৰ নামত যি ধৰণে সাধাৰণ শ্ৰেণীৰ ৰাইজে জ্বলা কলা খাইছে, মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ হোৱাৰ কাৰণে ভাল হৈছে বুলি কথা কোৱাটো অতিকে গৰিহণাৰ যোগ্য। কাৰণ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন গ্ৰাহকে, প্ৰতিজন সাধাৰণ শ্ৰেণীৰ পৰা নাগৰিকৰ পৰা আৰম্ভ কৰি প্ৰতিজন অসমবাসী ৰাইজে কৈ আছে যে স্মাৰ্ট মিটাৰটোৱে আমাক বহুত ধ্বংসৰ পথলৈ লৈ গৈ আছে, আমাৰ বহু টকা গৈ আছে। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কোৱাটো দুৰ্ভাগ্যজনক অসমৰ মুখ্যমন্ত্ৰী হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জেহাদৰ কথা কয়, আজি যে আপুনি স্মাৰ্ট মিটাৰৰ নামত জেহাদ কৰি আছে, ইয়াৰ উত্তৰ কোনে দিব? গতিকে আমি সেইকাৰণে কৈছোঁ স্মাৰ্ট মিটাৰ উঠাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। স্মাৰ্ট মিটাৰ উঠাই দি পূৰ্বৰ যি স্মাৰ্ট মিটাৰ আছিলে সেইটো বাহাল ৰখাৰ দাবী আমি আজি উত্থাপন কৰিছোঁ। আৰু দ্বিতীয়টো দাবী আছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় নাগৰিকক বুলডোজাৰ লগাই যি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে, আজিলৈকে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা নহ'ল। আজিও মুখ্যমন্ত্ৰী যোৱাকালিও দিল্লীত কৈছে যে অসমৰ মুছলমানসকলক, সংখ্যালঘুসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। কিন্তু মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, ধলপুৰ, নগাঁও, হোজাই, কৰিমগঞ্জ জিলাত আপুনি যে উচ্ছেদ কৰি 3500 ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছিলে, তেওঁলোকক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগেনে নাই? মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব লাগে। অন্যথা এনেকুৱা ধৰণৰ আভুৱা ভৰা মিছা কথা কৈ সংখ্যালঘু সমাজক বিভ্ৰান্ত কৰি, সংখ্যালঘু সমাজক ঠগাই দিল্লীত গৈ বাবা লৈ নিজৰ গাদী সুৰক্ষিত কৰাৰ যি অপচেষ্টা, এই অপচেষ্টা তেওঁ বন্ধ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে যদি আমাৰ দাবীসমূহ পূৰণ নকৰে, মুখ্যমন্ত্ৰীয়ে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, অহা 13 ছেপ্টেম্বৰত আমি দিল্লীত এক বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি দিল্লীতো সংখ্যালঘুসকলৰ ন্যায় আৰু নিৰাপত্তাৰ দাবীত, সংখ্যালঘুসকল যে অসমত সুৰক্ষিত নহয়, তেওঁলোকৰ সকলো অধিকাৰৰ মাজে বঞ্চিত কৰা হৈছে, এই কথাখিনিও আমি দিল্লীৰ দৰবাৰত আমি উত্থাপন কৰিম। তথাপিও যদি অসমৰ মুখ্যমন্ত্ৰীয়ে যদি সংখ্যালঘুসকলৰ ন্যায় আৰু নিৰাপত্তা সুনিশ্চিত নকৰে, অসমত কিন্তু এক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ সৃষ্টি হ'ব। আৰু তাৰ বাবে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে অসমৰ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব। স্মাৰ্ট মিটাৰ শীঘ্ৰে উঠাই দিয়াৰ দাবী দল সংগঠনসমূহৰ। স্মাৰ্ট মিটাৰৰ নামত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। সাধাৰণ জনতাৰ যেন মূৰৰ কামোৰণি হৈ পৰিছে এতিয়া স্মাৰ্ট মিটাৰ। আনফালে এই দৃশ্যলৈ মন কৰক, স্মাৰ্ট মিটাৰৰ বিল দেখি এতিয়া মূৰে কপালে হাত থৈছে এজন গ্ৰাহকে। স্মাৰ্ট মিটাৰ লগোৱাৰ পিছতেই 1 মাহৰ বিল আহিল 5,62,409 টকা। হাইলাকান্দিৰ আলগাপুৰত এটা ৰাইচ মিলত সংঘটিত হৈছে এই ঘটনা। এতিয়া কি কৰিব, কেনেকৈ বিল পৰিশোধ কৰিব, তাকে লৈ চিন্তিত হৈ পৰিছে গ্ৰাহকজন। ইয়াৰ উপৰি পূৰ্বৰ মিটাৰ পুনৰ ঘূৰাই দিবৰ বাবে আহ্বান জনাইছে গ্ৰাহকজনে। আমার আজকে 2 মাস আগে আমার মিলো আইয়া স্মার্ট মিটার লাগাইছেন। স্মার্ট মিটার না লাগানোর লাগে আমি বহুত চেষ্টা করছি, বিভিন্ন অফিসিয়াল স্টাফের লগে আমি যোগাযোগ করছি, তখন তারা মানছেন না, কইছেন না স্মার্ট মিটার লাগাইতেও লাগবে। তো লাগানোর পরে আজকে 2 মাসে আমার বিল আইছে 5,62,409 টাকা। এটা আমি দেখিয়া আমি নিজেও একদম হতভম্ব। আমি নিজেও কিছু বুঝাইয়া হইয়া না যে কিতা কর্ম, কেমনে দিব, কিতা হইব।
এরপরে আপনি যোগাযোগ করলেন বাকি লাকি তোরা একটু যে বিস্তারিত। আমি যোগাযোগ করছিলাম আজ থেকে 1 মাস আগে আমার বিল আইছিল 1,99,000। তো আমি অফিসে যোগাযোগ করলে তারা আমার কইছেন যে এই বিলটা ভুল হয়ে গেছে, বিল ঠিক করিয়া আমারে দিবা। এরপরে ঠিক করিয়া দিবা হওয়ার পরে আর কেউ আইসেন না, না হওয়ার পরে আমি অফিসে আবার ফোন করছি, যোগাযোগ করলে গত শনিবারে একজন ছেলে আইয়া আমার মিটারটা দেখিয়ে ওকে দিয়া গেছেন। দিয়া যাওয়ার পরে ওই দিন রাত্রে আমার মোবাইলে মেসেজ আইছে 5,62,409 টাকা বিল। তো দেখি পরের দিন রবিবার আসলো, আমি তো অফিসের কারোর লগে যোগাযোগ করতে পারছি না। তখন আমি এপিটিসিএল ওয়েবসাইটে ঢুকিয়া আমি বিলটা ডাউনলোড করছি, তখন একটা কাস্টমার কেয়ার নাম্বার পাইছি, পাইয়া ও নাম্বারে ফোন করছি। ফোন করলে পরে তারা কইছেন যে না এটা বিল ঠিকও আছে, এটা বিল কিছু নাই, যেটা বিল আইছে ওটা ঠিকও আছে। তো আর তো কিছু করার নাই এখন। তারা কাস্টমার কেয়ারও আমার কইছে যে এটা বিল ঠিক আছে। এখন আমি তো চাই আমার স্মার্ট মিটারটা চেঞ্জ করিয়া আমার আগের যে মিটার আসলো, আমার আগে বিল আইতো 10 থেকে 11,000 বা হাইয়েস্ট 12,000, 7 থেকে 12,000-এর ভিতরে আমার মানে এবারে বিল থাকতো। কোনো মাসেও মেশিন কম চললে 7,000-8,000 9,000 ওরকম। আর হাইয়েস্ট আমার 12,000-এর উপরে কোনো দিন বিল গেছে না, এর নিচে থাকছে বিল। আজকে আমার 2 মাসের বিল আর 5,62,000, এটা আমি কোনো অবস্থায় মানিয়ে নিতে পারি আর না। আমার মিটারটা চেঞ্জ করিয়া আমার আগের যে মিটার আছে এটা মিটার লাগাইয়া দেওয়ার লাগিও আমি অনুরোধ করি। বঙাইগাঁৱৰ পৰা উত্তম বৰ্মন আৰু হাইলাকান্দিৰ পৰা ৰাহাতুল আখতাৰ বৰভূঞাৰ ৰিপৰ্ট টাইম 8।